যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত জ্বলি ছাই হোৱা চক বজাৰ পুনৰ নিৰ্মাণ কৰা হ'ব নৰূপত। 18 মাহৰ ভিতৰত 44 কোটি টকা ব্যয় সাপেক্ষে 4 মহলীয়াকৈ নিৰ্মাণ কৰা হ'ব চক বজাৰ। শনিবাৰে যোৰহাট জিলাৰ চক বজাৰৰ পুনৰ নিৰ্মাণ কাৰ্যৰ বাবে ভূমি পূজন কৰে মন্ত্ৰী অজন্তা নেওগে। ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্ত, যোৰহাট জিলা সমিতিৰ সভাপতি হেমন্ত কলিতাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল। আৰু ভৱিষ্যতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীবিলাকে যাতে তিনিপিনীয়া পুখুৰীলৈ যাব পাৰে তাৰ কাৰণে কেবি ৰোডৰ পৰা সিভিল নিউজ ডেস্ক ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ। যাতে ভৱিষ্যতে কিবা আপোনালোকে গোটেইখিনি ব্যৱস্থা কৰক। তেতিয়া মই ৰাতি আৰু ৰৈ থকা নাছিলোঁ, মই প্ৰায় দিন হোৱালৈ ৰৈ আছিলোঁ। মই ভাবিলোঁ যে মই সোনকালে যোৰহাট পাব লাগে। তাৰ পৰা লগে লগে আমি আহিলোঁ, আমি সকলোৱে সংযোগ ৰাখিলোঁ। আমাৰ বিধায়ক ডাঙৰীয়া, ডেপুটি কমিশ্যনাৰ, SP আৰু ইয়াৰ স্থানীয় চক বজাৰৰ ব্যৱসায়ীসকল সকলোৱে আহি যেতিয়া চক বজাৰৰ এই স্থানটোত বজাৰ স্থানটোত আমি জুই জ্বলা দেখিছিলোঁ। ঘৰবোৰ জুই জ্বলিছিলে, সম্পূৰ্ণভাৱে ধ্বংসীভূত হৈ গৈছিলে, বিধ্বস্ত হৈ গৈছিল। খালি ধোঁৱাই গোটেই অঞ্চল আৱৰি আছিল। ভাবিব নোৱাৰা এটা পৰিৱেশ। সেই পৰিৱেশত আমি লগে লগে উপায়ুক্তৰ কাৰ্যালয়লৈ আমি ঘূৰি আহিলোঁ, আমি চাকিত হাউচলৈ ঘূৰি আহিলোঁ। লগে লগে তাত আমি আলোচনা কৰিলোঁ কেনেধৰণে এই লোকসকলক সংস্থাপিত কৰিব পাৰি, পুনৰ সংস্থাপিত কৰিব পাৰি। সেই চিন্তা আৰম্ভ হ'ল। আৰু আচলতে এই গোটেই কথাখিনিত মই এটা কথাই ক'ব পাৰোঁ যে যেতিয়া জনপ্ৰতিনিধিসকলৰ সদিচ্ছা থাকে, চৰকাৰৰ সদিচ্ছা থাকে আৰু ৰাইজৰ আশীৰ্বাদ থাকে, তেতিয়া সকলো কাম সম্ভৱপৰ হৈ উঠে। যেতিয়া এই মানে ব্যৱসায়ীসকলৰ পুনৰ সংস্থাপনৰ কথা আহিল, তেতিয়া কিছু আমাৰ বাধাই দেখা দিছিল। আমি নুমলীগড় ৰিফাইনাৰী মাত্ৰ এটা ফোন কৰিছিলোঁ। এটা ফোন কৰোঁতে তেওঁলোকে ক'লে যে বাইদেউ আমি কাইলৈ আপোনাৰ পইচাখিনি দি আছোঁ। সেইটো এটা সাংঘাতিক ধৰণৰ যুৱক উৎসৱ। এটা ফোন কল মাত্ৰ। গোস্বামী ডাঙৰীয়া আছে, আগত বহি পেলাই আমাৰ ৰূপজ্যোতি আছিল, আমাৰ সেইখিনি সাংসদ তপন গগৈও আছিল উপস্থিত। আমি এটা মাত্ৰ অনুৰোধ কৰিলোঁ, লগে লগে পিছদিনাখনে একাউণ্টত গোটেই পইচাখিনি সোমাই গ'ল। এইটো মই ভগৱানৰ আশীৰ্বাদ বুলি ভাবিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আপোনালোকে যি লাগে আৰু যদি কিবা লাগে আপোনালোকে মোক ক'ব। সেই সদিচ্ছাৰে আমি আগবাঢ়িলোঁ। ব্যৱসায়ীসকলে ধৈৰ্যৰ যিটো প্ৰমাণ দেখুৱালে, তেওঁলোকে চকুৰ আগতে নিজৰ ঘৰখন বা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈ গ'ল, কিন্তু তেওঁলোকে লগে লগে নিজৰ সকলোখিনি ধ্বংস হৈ গ'ল, নিজৰ পৰিয়ালৰ সংস্থাপন নাইকিয়া হৈ গ'ল। তথাপিও তেখেতসকলে যি দৃঢ়তা দেখুৱালে, মই আমাৰ সকলোৰে হৈ মঞ্চত উপস্থিত থকা ৰাইজৰ হৈ চক বজাৰৰ যিসকল ব্যৱসায়ী আছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিকল্পিত ৰূপত নিৰ্মাণ কৰিবলৈ প্ৰথম পৌৰপতিগৰাকীয়ে চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত 1909 চনত তেতিয়াৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত লেফটেনেণ্ট কৰ্ণেল A. প্লেফেয়াৰে দায়িত্ব লৈ চক বজাৰত তিল লোহাৰ ঘৰসমূহ নিৰ্মাণ কৰিছিল। যোগাযোগ কৰি আজি এই আচৰিত অনাৰ ক্ষেত্ৰত ইমান বৃহৎ পৰিমাণৰ আমি সঁচাকৈ শলাগ লৈছোঁ। আৰু এবাৰ পুনৰ অনুৰোধ জনাওঁ মুখ্য ব্যক্তি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জোৰছে আপোনালোকে হাত চাপৰি আশীৰ্বাদ দিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আমাৰ যিটো আৱেগ আজি নতুন ৰূপত গঢ় লৈ উঠিব। আৰু আগত এটা আমাৰ অসুবিধা আছিল কাৰ পাৰ্কিঙৰ কাৰণে, মটৰচাইকেল পাৰ্কিঙৰ কাৰণে। এতিয়া আমি বেছমেণ্টত এয়া আমি পাৰ্কিঙৰ সুবিধা পাম।